নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত আৰু কামাখ্যা ৰেল ষ্টেচনৰ পৰা পাঞ্জাৱৰ অভিমুখে ৰাওনা হ'বলৈ গৈ আছে অসমৰ এটা গাটকা দল। মোৰ লগত আছে সহযোগী দেখাব ইয়াৰ এটা সমগ্ৰ পৰিৱেশ, যিহেতু পাঞ্জাৱত অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 24 পৰা 27 আগষ্টলৈ 8ম সংখ্যক ৰাষ্ট্ৰীয় গাটকা চেম্পিয়নশ্বিপ। আৰু এই গাটকা চেম্পিয়নশ্বিপত অসমৰ পৰা 50জনীয়া এটা খেলুৱৈ দলে অংশগ্ৰহণ কৰিব আৰু অফিচিয়েল মিলাই পেলাই প্ৰায় 57গৰাকী অফিচিয়েল আৰু খেলুৱৈ অসমৰ পাঞ্জাৱ অভিমুখে আৰু কিছু মুহূৰ্তৰ পাছতেই কামাখ্যা ৰেল ষ্টেচনৰ পৰা ৰাওনা হ'ব। মই দেখাই আছোঁ ইয়াৰ সমগ্ৰ পৰিৱেশ, গগৈ স্পৰ্টছ শ্ৰেণীৰ দৰ্শকসকলক দেখাই আছোঁ ইয়াৰ সমগ্ৰ পৰিৱেশ। যিহেতু তেখেতসকলে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, মই তেখেতসকলৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম। যিহেতু মোৰ লগত উপস্থিত আছে এই অসম গাটকা সন্থাৰ সন্মানীয় সম্পাদক ৰিজু খান ডাঙৰীয়া, মই তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৃহৎ এটা টীম লৈ গৈ আছে, যিহেতু পাঞ্জাৱত অনুষ্ঠিত হ'বলৈ গৈ আছে 8ম সংখ্যক ৰাষ্ট্ৰীয় গাটকা চেম্পিয়নশ্বিপ। কেনেকুৱা আশা প্ৰত্যাশা আছে, কি সপোন লৈ আগবাঢ়িছে, কি ক'ব? আমিতো আশাবাদী। পোনপ্ৰথমতে মই অসমবাসী ৰাইজক ধন্যবাদ দিওঁ, লগতে গগৈ স্পৰ্টছ চেনেলকো ধন্যবাদ দিছোঁ। বিশেষকৈ এবাৰ আমি 8 নেশ্যনেল গাটকাৰ কাৰণে আমি গৈ আছোঁ। ফেডাৰেশ্যনৰ ফালৰ পৰা যি নেশ্যনেল গেমছ আছে, তো আমি খেলুৱৈ 50জন আছে টোটেল, আৰু আমি আশা আছোঁ যে আমি ভাল সুফল লৈ আহিম। আৰু যোৱাবাৰো যিহেতু গৈছিলে আপোনালোক, যোৱাবাৰ কেনেকুৱা ফলাফল আছিলে আপোনালোকৰ? যোৱাবাৰ খুব ভালে ফলাফল আছিলে আমাৰ, খেলুৱৈসকলে ভাল তেওঁলোকৰ পাৰফৰ্মেঞ্চ দিছিলে। আৰু টিম মেনেজাৰ হিচাপে কোন গৈ আছে আৰু কোচ হিচাপে কোন গৈ আছে গোটেই টিমটোত? টিম মেনেজাৰ হিচাপতে অসীম দাস তেওঁ গৈ আছে, আৰু বইজ কোচৰ কাৰণে আমাৰ ছফিকুল ছাৰ আছে আৰু মেম আছে গাৰ্লছ মেনেজাৰ। কিমানখনমান ইয়াতে ৰাজ্যৰ অংশগ্ৰহণ কৰিব, ইয়াতে কিমানমান প্ৰতিযোগী হ'ব বা কিমান টাৰ হ'ব গোটেই গেমটো? অভাৰঅল গোটেই যিমান খেলুৱৈ আহিব গোটেই ভাৰতবৰ্ষৰ পৰা মোটামুটি আপোনাৰ 1500-1700 প্ৰতিযোগিতা তাতে হ'ব। আৰু কি ইভেণ্টত খেলুৱৈসকলে পাৰ্টিচিপেট কৰিব আমাৰ অসমৰ? আমাৰ ছিংগল ছুটি আছে, টিম ছুটি আছে, তেনেকুৱা ধৰণৰ। আৰু অসমৰ দলটো কিদৰে মানে নিৰ্বাচিত কৰা হৈছিলে যোৱাৰ আগমুহূৰ্তত? যোৱাৰ আগমুহূৰ্তত আমি অল আছাম ডিষ্ট্ৰিক্ট যিখিনি ডিষ্ট্ৰিক্টবিলাক আছে তাৰ পৰা আমি খেলুৱৈসকলক মানে তাৰ মাজতে আমাৰ চেম্পিয়নশ্বিপ হৈছিলে, তাৰ মাজৰ পৰা যিসকলে মেডেল পাবলৈ সক্ষম হৈছিলে তাৰ মাজৰ পৰাই আমি 50জন খেলুৱৈসকলক নিৰ্বাচন কৰা হৈছে। আৰু এই প্ৰতিযোগিতাৰ পৰা কিবা নতুন প্ৰতিযোগিতাৰ কাৰণে কিবা খেলুৱৈ নিৰ্বাচিত কৰা হ'ব নেকি? ইয়াৰ পৰা আমি যি 38 নেশ্যনেল গেমছ আছে তাৰ কাৰণে নিৰ্বাচন কৰা হ'ব, আৰু খেলো ইণ্ডিয়াৰ কাৰণেও আমি তাৰ পৰাই নিৰ্বাচন কৰা হ'ব। ল'ৰা কিমান আছে, ছোৱালী কিমান আছে? ল'ৰা আমাৰ 30গৰাকী আছে আৰু ছোৱালী 20জনী আছে। আৰু ইয়াৰ পৰা ট্ৰেইন কেতিয়া আছে আৰু কেতিয়া গৈ পাব পাঞ্জাৱ, আৰু খেল কেতিয়া আছে আপোনালোকৰ? খেল আমাৰ 24ৰ পৰা আছে, 24, 26, 25, 26, 27লৈ। 27 আমাৰ খেল শেষ হ'ব তাতে, আৰু ইয়াৰ পৰা আজি আমি দিনৰ 2টা বজাত আমি ইয়াৰ পৰা যাম। নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ আহিব বিচাৰিছোঁ, মই পাপু খান ডাঙৰীয়াৰ ওচৰলৈ, তেখেত এই গাটকা সন্থাৰ কোষাধ্যক্ষ হিচাপে আছে। আপোনাকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৃহৎ টীম এটা লৈ গৈ আছে, গতিকে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে, কি সপোন লৈ আগবাঢ়িছে আপুনি? ধন্যবাদ। বহুত আশা লৈ আমি পাঞ্জাৱলৈ গৈ আছোঁ, যিহেতু আগন্তুক 38 নেশ্যনেল গেমছ উত্তৰাখণ্ডত হ'ব গৈ আছে। আমাৰ গাটকা ইভেণ্টৰ এইবাৰ মেডেল ইভেণ্ট হ'ব, যিহেতু আপোনালোকে সকলোৱে জানে যোৱাবাৰ যিটো 37 নেশ্যনেল গেমছ হৈছিলে গোৱাত, তাতে গাটকা ডেমো ইভেণ্ট হৈছিলে, আৰু এইবাৰ মেডেল ইভেণ্ট হ'ব। আমি আশাবাদী যে আমি আগন্তুক 38 নেশ্যনেল গেমছত আমাৰ অসমৰ এটা বৃহৎ টীম গাটকা ইভেণ্টত অসমক ৰিপ্ৰেজেণ্টেটিভ কৰিব বুলি আমি আশাবাদী। এইবাৰ কি নম্বৰ বাৰৰ কাৰণে অসমে প্ৰতিনিধিত্ব কৰিব নেশ্যনেল গেমছত? নেশ্যনেল গেমছত আমি এইবাৰ আমাৰ 4বাৰ হ'ব। আমি মানে যোৱা বছৰো গৈছিলোঁ, খুব ভাল হৈছিলে। যোৱা বছৰ আমাৰ খেলো ইণ্ডিয়াৰ পাইছিলে, আৰু আমি নিজেও আমি হোষ্ট আছিলোঁ, যিহেতু আমি গুৱাহাটীত 7 নেশ্যনেল গাটকা চেম্পিয়নশ্বিপ আমি অৰ্গেনাইজ কৰিছিলোঁ। তাতে আমাৰ 1400মান ষ্টুডেণ্ট আহিছিলে অল অভাৰ ইণ্ডিয়াৰ পৰা। এইবাৰো অলমষ্ট আমি যিখিনি আমি দেখি আছোঁ আমাৰ পৰ্টেলত 1600-1700মান ষ্টুডেণ্ট আছে, যিহেতু আপুনি গম পায় 38 নেশ্যনেল গেমছ এইবাৰ উত্তৰাখণ্ডত হ'ব, সেইটো কাৰণে তাতে বাছনিও আছে। তো আমি ভাবিছোঁ যে অসমৰ এটা ডাঙৰ টীম লৈ গৈ আমি 38 নেশ্যনেল গেমছ আৰু আগন্তুক যিটো খেলো ইণ্ডিয়া, আপোনাৰ আমি যিখিনি আমাৰ তাতে ইনফৰ্মেশ্যন আছে যে উত্তৰ প্ৰদেশত হ'ব, তাতো এটা টীম আমাৰ ভাল বাছনি হওক, সেই আশাৰে আমি এটা বৃহৎ টীম লৈ গৈ আছোঁ। আৰু যোৱাৰ আগমুহূৰ্তত কিদৰে প্ৰিপেৰেশ্যন কৰা হৈছিলে গোটেই 50জনীয়া দলটোক? আমি এটা সাংঘাতিক, আমি প্ৰথমে আমি ষ্টেট লেভেলৰ চেম্পিয়নশ্বিপ পাতিছিলোঁ, তাৰে পৰা আমাৰ যিখিনি ল'ৰা ছোৱালী চিলেকশ্যন হৈছে তেওঁলোকক আমি যোৱা কিছুদিন ধৰি গুৱাহাটীতে ট্ৰেইনিং দি আছিলোঁ, আৰু সেই ট্ৰেইনিঙৰ আমি যিখিনি দেখিছোঁ যে আমাৰ
এটা আশা আছে আমি খুব ধুনীয়া এটা পাৰফৰ্মেঞ্চ কৰিব পাৰিম আমাৰ ল'ৰা ছোৱালীবোৰ ডেডিকেট আছে তো খুব আমি আশাবাদী যে এইবাৰ এটা সাংঘাতিক ৰিজাল্ট আমি কৰিম আৰু এইখন টুৰ্ণামেণ্ট খুব গুৰুত্বপূৰ্ণ কাৰণ এইখন টুৰ্ণামেণ্টৰ পৰাই নেশ্যনেল গেমছৰ কাৰণে খেলুৱৈ নিৰ্বাচিত কৰা হ'ব অসমৰ খেলুৱৈসকলৰ কাৰণে বা বাকী ৰাজ্যৰ খেলুৱৈসকলৰ কাৰণেও গুৰুত্বপূৰ্ণ হ'ব গতিকে বহুত টাফ গেম হ'বলৈ গৈ আছে সাংঘাতিক মানে বহুত ষ্টেট মই দেখিছোঁ যিখিনি মোৰ লগত কণ্টেক্টত আছে তেওঁলোকে সাংঘাতিক ধৰণৰ মানে কষ্ট কৰি আছে আমিও সেইটো কষ্ট কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীবোৰেও কৰি আছে আমি আশাবাদী যে আমাৰ এইবাৰ এটা ভাল ৰিজাল্ট হ'ব আৰু আমি 38 নেশ্যনেল গেমছত অসমক প্ৰতিনিধিত্ব কৰিব পাৰিম আৰু এইবাৰ নেশ্যনেল চেম্পিয়নশ্বিপত কিমান আশা কৰিছে গ'ল্ড কিমান আশা কৰিছে চিলভাৰ কিমান আশা কৰিছে আমাৰ ছিনিয়ৰ বয়জত আমাৰ ফুল টিম আছে চ' আমি আশাবাদী যে আমাৰ প্ৰতিটো ষ্টুডেণ্টে তেওঁলোকৰ নিজৰ বেষ্ট দিব মই আপোনাক মেডেল ক'ব বিচৰা নাই কাৰণ সকলোৱে মেডেল এচিভমেণ্ট কৰিবই আহে তথাপি আমি খুব সাংঘাতিক ধৰণৰ আমাৰ কণ্টেষ্ট থাকিব আৰু আমি ভাল এচিভমেণ্ট আমাৰ হ'ব বুলি আশাবাদী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত যাব বিচাৰিছোঁ মই এই দলটোৰ টিম মেনেজাৰ ওচৰলৈ আপোনাকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ বৃহৎ টিম এটা গৈ আছে আপোনাৰো থাকিব দায়িত্ব কেনেকুৱা আশা কৰিছে আপুনি ধন্যবাদ মই আশা আমাৰ বহুত ভালেই হেৰি কৰিছোঁ যাতে টিমটো ভালে কুশলে যায় ভাল হেৰি কৰে খেলা সেইটো কাৰণে মই হেৰি কৰিছোঁ গোটেই টিমটো যোৱাৰ পৰা অহালৈ সেইটো মোৰ মই খেলুৱৈসকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম মই দুগৰাকীমান খেলুৱৈৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ ঘৰৰ ক'ত আৰু তুমি ক'ৰ পৰা আহিছা নমস্কাৰ মোৰ নাম বিদিশা দিহিঙীয়া মই আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয় মই এবাৰ খেলিব গৈ আছোঁ গাটকাৰ লগত কেতিয়াবা জড়িত হৈ আছা গাটকাৰ লগত মই আপোনাৰ ক্লাছ 12ৰ পৰা জড়িত হৈ আহিছোঁ নেশ্যনেল খেলিছানে আগতে অঁ খেলিছোঁ 7 নেশ্যনেল গেমছ খেলি আহিছিলোঁ তাত আমি টিমত খেলিছিলোঁ তাত মই ব্ৰঞ্জ মেডেল পাবলৈ প্ৰাপ্ত হৈছিলোঁ আৰু এইবাৰ কেনেকুৱা প্ৰত্যাশা আছে এবাৰ নিজৰ মানে কষ্টটো দিম যাতে ভালকৈ আমি মেডেল লৈ আনো আৰু যিহেতু অসম গাটকা সন্থাই তেওঁলোকক এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে গতিকে সন্থাক কি ক'বা এইটো প্লেটফৰ্ম এটা বহুত ভাল প্লেটফৰ্ম হয় তো ল'ৰা ছোৱালীবোৰ অংশগ্ৰহণ কৰিবলৈ ক'ম আৰু এইটো যাতে আপোনাৰ লাইফটো ফিউচাৰটো বহুত ভাল হ'ব তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি ক'ৰ পৰা আহিছা তোমাৰ নামটো কি মোৰ নাম চয়নিকা দত্ত মই গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ কিদৰে প্ৰস্তুতি কৰিছা প্ৰস্তুতিটো বহুত কৰিছোঁ কাৰণ ইয়াৰ পৰাই নেশ্যনেল গেমছৰ কাৰণে চিলেকশ্যন হ'ব কাৰণে এইটো প্ৰিপেৰেশ্যন বহুত ভালকৈ কৰিব লগা হৈছে চেম্পিয়নশ্বিপৰ আগতে খেলিছানে খেলিছোঁ যোৱাবাৰ খেলিছোঁ যোৱাবাৰ মই অসমতে হৈছিলে নেশ্যনেল চেম্পিয়নশ্বিপ তেতিয়া মই ইয়াতে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ নেশ্যনেল গেমছৰ কাৰণে চিলেকশ্যন হ'ম বুলি কিমান আত্মবিশ্বাস আছে তোমাৰ নিজৰটো পাৰফৰ্মেঞ্চ দিমেই ভালকৈ তথাপিও এটা বিশ্বাস আছে যে পাৰিম আৰু নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ঘৰ গোলাঘাটত হয় তুমি নিজে খেলিবা নে টিম লৈ আহিছা নাই মই খেলিম আৰু আমাৰ টিমো আহিছে কিমান আহিছে গোলাঘাটৰ পৰা 17জন আহিছে কেনেকুৱা আশা আছে আশা চবে চেষ্টা কৰিছে আৰু তাত কেনেকুৱা পাৰফৰ্মেঞ্চ দিব পাৰে তুমি কি নিজে আশা কি কৰিছা ময়ো যিমান পাৰোঁ চেষ্টা কৰিম গোলাঘাটত ক'ত প্ৰেক্টিছ কৰা তোমালোকে আমি গোলাঘাটৰ আমাৰ তাত নিজৰ বালিজান উচ্চ ক্লাবত কৰোঁ আৰু এতিয়া ইয়াত কেম্প দিছিলে পাপকান চাই ইয়াতে নেহৰু ষ্টেডিয়ামত কৰি আছিলোঁ নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু ভিডিঅ' জাৰ্ণালিষ্টক মই দেখাবৰ কাৰণে অনুৰোধ জনাম সেইসকল খেলুৱৈ পাঞ্জাৱৰ অভিমুখে কিছু মুহূৰ্তৰ পাছতে ৰাওনা হ'ব যিহেতু পাঞ্জাৱত নেশ্যনেল গাটকা চেম্পিয়নশ্বিপ আছে আৰু এই চেম্পিয়নশ্বিপৰ পৰাই উত্তৰাখণ্ডত হ'বলগীয়া নেশ্যনেল গেমছৰ চিলেকশ্যন হ'ব আৰু এইখন টুৰ্ণামেণ্ট গতিকে গুৰুত্বপূৰ্ণ মই আৰু দুগৰাকীমান কণমানি খেলুৱৈৰ ওচৰলৈ মই আহিব চেষ্টা কৰিম তোমাৰ নামটো কি মোৰ নাম কনুজ গগৈ ক'ৰ পৰা আহিছা মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আহিছা কেনেকুৱা আশা কি আছে কি পাম বুলি আশা আছে গ'ল্ড মেডেল প্ৰেক্টিছ ক'ত কৰা তুমি প্ৰেক্টিছ গুৱাহাটী নেহৰু ষ্টেডিয়াম নিশ্চয়কৈ সকলোৱে গ'ল্ড মেডেল পোৱাৰ আশা আছে তোমাৰ নামটো কি নিখিল প্লাৱন দাস হয় ক'ত প্ৰেক্টিছ কৰা গুৱাহাটী নেহৰু ষ্টেডিয়াম কি আশা আছে কি পাম বুলি মেডেল গ'ল্ড পাম বুলি সকলোৱে গ'ল্ড মেডেল পোৱাৰ আশা আছে তোমাৰ নামটো কি পুবেৰণ বৰুৱা কেনেকুৱা আশা আছে তোমাৰ মই নিজৰ যিমান পাৰোঁ সিমান চেষ্টা কৰিম গ'ল্ড পোৱাটো চেষ্টা কৰিম প্ৰেক্টিছ ক'ত কৰা প্ৰেক্টিছ গুৱাহাটীত নেহৰু ষ্টেডিয়ামত কৰিছিলোঁ হয় মই আগৰ খেলৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ তোমাৰ নামটো কি নিশান বৰুৱা ক'ৰ পৰা আহিছে গুৱাহাটীৰে কেনেকুৱা আছে আশা সপোন কি আশা মোৰ আছে গ'ল্ড মেডেল আনিম আগতো পাইছে গ'ল্ড মেডেল আগত গ'ল্ড মেডেল পোৱা নাই কিন্তু ব্ৰঞ্জ আৰু চিলভাৰ পাইছোঁ আৰু নেশ্যনেল গেমছৰ কাৰণে চিলেকশ্যন হ'ব কেনেকুৱা লাগিছে বহুত টাফ হ'ব গেমটো বোধহয় বহুত টাফ হ'ব কিন্তু আনিমে প্ৰেক্টিছ কেনেকুৱা কৰিছে যোৱাৰ আগমুহূৰ্তত প্ৰেক্টিছ ভাল কৰিছোঁ আৰু সন্থাক কি ক'বা যিহেতু তোমালোকৰ সন্থাই এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে গাটকা সন্থাক কি ক'বা ধন্যবাদ দিছোঁ আৰু ধন্যবাদ নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু কি খেলৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ তোমাৰ নামটো কি মেহবিজ কন্দ ক'ৰ পৰা মই ডিব্ৰুগড় হয় আৰু এইবাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰিবা অসমক কেনেকুৱা লাগি আছে আগতে কৰিছা নেকি নাই কৰা এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ কোনটো ইভেণ্ট কি তোমাৰ মোৰ গাটকাৰ কিবা ইভেণ্ট আছে মোৰ টিম ফাইট
অঁ আৰু প্ৰেক্টিচ ক'ত কৰা ডিব্ৰুগড় মই গুৱাহাটী নেহৰু ষ্টেডিয়াম নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি মোৰ নাম সন্দীপ ৰাভা ক'ৰ হয় গোৱালপাৰাৰ কেনেকুৱা লাগি আছে ভাল লাগি আছে ভাল লাগি আছে গোৱালপাৰা ক'ত প্ৰেক্টিচ কৰা দহিকটা মাৰ্চেল একাডেমি গোৱালপাৰাৰ পৰা কেইজন আহিছে 4জন আহিছে কি মেডেল পাবা গ'ল গ'ল পাবা নিশ্চয়কৈ সকলোৰে গ'ল পোৱাৰ আশা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই টীমটোৰ কোচ হয় আপুনি গতিকে কেনেকুৱা আছে আপোনাৰ সপোন কি আশা কৰিছে বা কিদৰে আপোনালোকে দলটোক মানে প্ৰস্তুত কৰিছে কি ক'ব ধন্যবাদ গাটকা আসাম গাটকা এছ'চিয়েশ্যনলৈ যে এই বৃহৎ দলটোত মই টীম কোচ হিচাপে প্ৰতিনিধিত্ব কৰিছে আৰু আশা কৰোঁ গোটেইকেইজন প্লেয়াৰে যিখিনি প্ৰেক্টিচ দেখিছোঁ সিহঁতক সেই লৈ আমি গোটেইকেইজনক লৈ আশাবাদী যে সিহঁতে অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ নাম কৰি আনিব আপুনি চাংচাৰী হয় গোটেই চাংচাৰীৰ পৰা আহিছে আপোনালোকৰ টীমত হয় আহিছে কেইজন আহিছে চাংচাৰী মোৰ চাংচাৰীৰ পৰা 2জন কৰিছে 2জন আহিছে সেই 2জনক লৈ কিমান আশা আছে 100% আশা 2জনক লৈ কেনে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কি আপুনি কোচ হিচাপে গৈ আছে গতিকে কি আশা কৰিছে বা কেনেকুৱা ধৰণৰ সপোন আছে আপোনাৰ টীমটোক লৈ পেলাই 50জনীয়া টীমটোক লৈ বহুতে আশা আছে আমি তেওঁলোকক ইয়াতে গুৱাহাটীত ৰাখি বহুদিন আমি তেওঁলোকক ট্ৰেইনিঙো দিছোঁ আৰু সেই ট্ৰেইনিং চাই পেলাই আমি আশা কৰিব পাৰোঁ যে আমাৰ টীমটোৱে 100% আমাক ৰিজাল্ট দিব আৰু ইয়াৰ লগতে মই আমাৰ গাটকা অল আছাম গাটকা এছ'চিয়েশ্যনক ধন্যবাদ জনাইছোঁ যে ইমান ডাঙৰ এটা টীম অল আছামৰ টীমৰ মোক কোচ হিচাপে নিৰ্বাচিত কৰাৰ বাবে মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ অসমলৈ গাটকা ইভেণ্টটো অহা বেছি দিন হোৱা নাই তথাপিতো কম সময়ৰ ভিতৰতে অসমত প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিছে গাটকা টীমে তাৰ অন্তৰালত লুকাই আছে ৰিজু খান বা পাপু খান নিচিনা ক্ৰীড়া সংগঠকৰ ধৰি লওক অনবদ্য অৱদান গতিকে এই সংখ্যাটোত কি ক'ব আপুনি এই সময়ত এটাই ক'ম তেওঁলোকে যিটো আশা লৈ অসমত আগবাঢ়িছে সেইটো তেওঁলোকে ছাকচেছফুল হ'ব ছাকচেছ হ'বই কাৰণ কেলৈ ইতিমধ্যে হৈছে নেশ্যনেল গেমছত যোৱা বছৰো বহুতে মেডেলো পাইছে আৰু চাকৰিও ল'বলৈ তেওঁলোকে সক্ষম হৈছে বহুত ল'ৰা ছোৱালী গতিকে এইবাৰো তেওঁলোকে এনেকৈ আগবাঢ়ি যাব বুলি আশা কৰিছোঁ নিশ্চয়কৈ মই এই মুহূৰ্তত পুনৰবাৰ আহিব বিচাৰিছোঁ অসম গাটকা সন্থাৰ সন্মানীয় সম্পাদক ৰিজু খান দামীৰ ওচৰলৈ আপুনি যোৱাৰ আগমুহূৰ্তত অসমবাসীক কি ক'ব বিচাৰিব শেষত সমূহ অসমবাসী ৰাইজক মই এইটোৱে অনুৰোধ কৰোঁ আপোনালোকে আপোনালোকৰ প্ৰাৰ্থনাত আমাক মনত ৰাখক যাতে আমি অসমৰ সুনাম কঢ়িয়াই আনিব পাৰোঁ কাৰণ আমি সকলোৱে জানো যে খেলাটো খেলিবই আৰু মেডেল নোপোৱাটো ডাঙৰ কথা নহয় কিন্তু আমি যে অসম হৈ কিনে যে আমি তাতে খেলিবলৈ গৈ আছোঁ বা আমি তাতে পৰিণত লৈ আছোঁ এইটোৱে আমাৰ কাৰণে ডাঙৰ কথা যাতে আমি তাৰ পৰা ভাল সুফল লৈ আহিব পাৰোঁ আৰু অসমক গৌৰৱ কৰিব পাৰোঁ তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত অসমবাসীৰ উদ্দেশ্যে কি ক'ব সমূহ অসমবাসীৰ ওচৰত আমি চিৰকৃতজ্ঞ থাকিম যিহেতু আমাৰ সকলো পেৰেণ্টছ সকলো ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী আৰু সকলো ডিষ্ট্ৰিক্টে আমাৰ গাটকাক ইমান সোনকালে ইমান অসমত প্ৰসাৰ কৰাত সুবিধা কৰিছে আৰু ভাৰতীয় গেম যিহেতু বাহিৰৰ গেম নহয় আমাৰ ইণ্ডিয়াৰ পাঞ্জাৱৰ ট্ৰেডিশ্যনেল গেম হয় ভাৰত চৰকাৰেও এই গেমটোক আগবঢ়াই নি আছে আশা কৰোঁ এইবাৰ অসমবাসীয়ে ভাল খবৰ পাব যিহেতু আমি 38 নেশ্যনেল গেমছতো আমি অংশ ল'ম বুলি এটা ভাৱ লৈ গৈছোঁ সমূহ অসমবাসীৰ ওচৰতে আমাৰ প্ৰাৰ্থনা থাকিল যে তেওঁলোকে আমাক আশীষ দিয়ক আমাৰ সকলো ষ্টুডেণ্টক আশীষ দিয়ক খুব কম সময়ৰ ভিতৰত যেন 38 নেশ্যনেল গেমছত পদক জয় হয় তেওঁলোকে কৰ্মসংস্থাপন পাওক নিশ্চয়কৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইসকল হ'ল সেইসকল খেলুৱৈ যিসকল খেলুৱৈ 8ম সংখ্যক ৰাষ্ট্ৰীয় গাটকা চেম্পিয়নশ্বিপত তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে পাঞ্জাৱৰ অভিমুখে আৰু কিছু মুহূৰ্তৰ পাছতেই কামাখ্যা ৰেল ষ্টেচনৰ পৰা তেখেতসকল ৰাওনা হ'ব পাঞ্জাৱৰ অভিমুখে আমি আশা কৰিম তেখেতসকলে যিখিনি আশা সপোন লৈ আগবাঢ়িছে আগন্তুক সময়ত তেখেতসকল সাফল্যমণ্ডিত হওক অসমৰ গাটকা খেলুৱৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ ধন্যবাদ